নমস্কাৰ, মই কুলেন কলিতা, এজন MPW স্বাস্থ্যকৰ্মী। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন বিষয়বস্তু লৈ আহিছোঁ আৰু সেইটো হৈছে সাব চেণ্টাৰ বা নতুনকৈ গঠন হোৱা HWC বিলাকত পপুলেশ্যনৰ কেনেকৈ এষ্টিমেশ্যন কৰা হয়, অৰ্থাৎ বিভিন্ন কেটেগৰীৰ যেনে প্ৰেগনেণ্ট ওমেন হওক, বাচ্চা হওক বা 60 বছৰৰ ঊৰ্ধৰ বয়সস্থ ব্যক্তি হওক, তেখেতসকলৰ এষ্টিমেশ্যনটো কেনেকৈ কৰা হয়, এই পপুলেশ্যন এষ্টিমেশ্যনৰ কেলকুলেশ্যনৰ আজি মই কিছু কথা ক'ম বুলি আহিছোঁ। আৰু মোৰ আজিৰ এই ক্লাছটো সকলোবোৰ স্বাস্থ্যকৰ্মী, সাব চেণ্টাৰৰ লগত জড়িত স্বাস্থ্যকৰ্মী আৰু যিবিলাকে স্বাস্থ্য কেন্দ্ৰৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰে সেই সকলোবোৰৰ কাৰণে মই আজি ক্লাছটো ডেডিকেট কৰিছোঁ। তো আহক আমি এই ক্লাছটো চাওঁ। আপোনালোকে জানে যে অসমত বহুত সাব চেণ্টাৰ আছে আৰু এই সাব চেণ্টাৰবিলাকৰ প্ৰত্যেকৰে নিজা নিজা বেলেগ বেলেগ কেলকুলেশ্যন আছে। কাৰোবাৰ 5,000, কাৰোবাৰ 10,000, কাৰোবাৰ 2,000, মানে প্ৰতিটো সাব চেণ্টাৰৰ এটা নিজা নিজা পপুলেশ্যন থাকে। তো মোৰ এই মানে কেলকুলেশ্যন আপোনালোকৰ সকলোৰে সুবিধা হোৱাকৈ মই এটা পপুলেশ্যন ধৰি লৈছোঁ যে এটা সাব চেণ্টাৰৰ পপুলেশ্যনটো 5,000 হ'ব। আৰু আপোনালোকে এই 5,000টোক মানে আলম লৈ নিজৰ নিজৰ পপুলেশ্যনবিলাক বহুৱাই দিলে আপোনালোকৰ চাৰ্টখন নিজে নিজে উলিয়াই ল'ব পাৰিব। তো মই ধৰি লৈছোঁ যে মই আজি কেলকুলেশ্যন কৰিব বিচৰা সাব চেণ্টাৰৰ পপুলেশ্যন 5,000। So total population is equal to 5,000. এই 5,000ৰ ওপৰতে আজি আমাৰ সকলো কেলকুলেশ্যন আৰম্ভ হ'ব। মই আজি যি পপুলেশ্যনৰ এষ্টিমেশ্যন কেলকুলেশ্যন কৰিবলৈ ওলাইছোঁ, এই কেলকুলেশ্যনৰ কাৰণে ব্যৱহাৰ হোৱা যিবিলাক পাৰ্চেণ্টেজ বা তথ্য, এই সকলোবোৰ তথ্য নেশ্যনেল ষ্টেণ্ডাৰ্ড। আৰু নেশ্যনেল ষ্টেণ্ডাৰ্ড তথ্যবিলাক আমাৰ অসমৰ ক্ষেত্ৰতো প্ৰায় একে হয়। আৰু কিবা কাৰণত যদি অলপ ইফাল সিফাল হয়ও, তথাপিও যিহেতু আমাৰ এইটো এষ্টিমেশ্যনৰ কেলকুলেশ্যন, তো আমাৰ ইয়াত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ নপৰে। তো মই ইয়াতে বিভিন্ন কেটেগৰীৰ এজবিলাকৰ কাৰণে কেলকুলেশ্যন মই কৰি লৈছোঁ আৰু এই কেলকুলেশ্যনবিলাক আজি মই ইয়াতে আপোনালোকৰ আগত কৰিম। তো আমি এতিয়া শিকিম যে বিভিন্ন কেটেগৰীৰ মানুহৰ কাৰণে কিদৰে আমাৰ পপুলেশ্যনটো এষ্টিমেশ্যন কৰা হ'ব। তো প্ৰথমতে আমি ল'ম যে কেনেকৈ প্ৰেগনেণ্ট ওমেনৰ এষ্টিমেশ্যন কৰা হ'ব, অৰ্থাৎ এষ্টিমেটেড নাম্বাৰ অফ প্ৰেগনেণ্ট ওমেন। যদি আমি 1 নম্বৰতে ওলাব খোজোঁ এষ্টিমেটেড নাম্বাৰ অফ প্ৰেগনেণ্ট ওমেন। তো এটা কথা, আমি যদি প্ৰেগনেণ্ট ওমেনৰ এষ্টিমেশ্যন কৰিব লাগে তেতিয়া কি হ'ব যে লাইভ বাৰ্থ প্লাছ কাৰেকশ্যন ফেক্টৰ, এই দুটা লাগিব। অৰ্থাৎ গৰ্ভৱতী মহিলাৰ সংখ্যাটো যদি আমি জানিব লাগে তেনেহ'লে কিমান শিশুৰ জন্ম হৈছে আৰু তাত কাৰেকশ্যন ফেক্টৰ এটা যোগ কৰিব লাগিব। তো এই দুটা ওলাবলৈ আমি কি কৰিম আমি চাব। এটা চাব বাৰ্থ ৰেট অফ এন HWC। এটা HWCৰ বাৰ্থ ৰেটটো আমাক দিয়া আছে যে 20.2 পাৰ 1,000 পপুলেশ্যন, অৰ্থাৎ প্ৰতি 1,000 পপুলেশ্যনৰ এগেইনষ্টত 20.2 সংখ্যক শিশুৰ জন্ম হয়। তেনেহ'লে আমাৰ সাব চেণ্টাৰৰ কাৰণে কিমান হ'ব, এটাকে টোটেল লাইভ বাৰ্থ, কিমান হ'ব 20.2 by 1,000 ইনটু আমাৰ টোটেল পপুলেশ্যন 5,000, ইমান হ'লে ইজ ইকুৱেল টু 101। অৰ্থাৎ আমাৰ এবছৰত জন্ম হোৱা শিশুৰ সংখ্যাৰ এষ্টিমেটটো 101 গৰাকী। কিন্তু এটা কথা হৈছে 101 গৰাকী শিশুৰ জন্ম হোৱাৰ লগে লগে নিশ্চয় প্ৰেগনেণ্ট ওমেনো 101 গৰাকী থাকিব। কিন্তু তাতে দুটামান কথা থাকে যে কিছুমান প্ৰেগনেণ্ট ওমেনৰ আনফৰ্চুনেটলি মানে এবৰ্চন হৈ যায়, কিছুমানৰ আনফৰ্চুনেটলি মানে ষ্টিল বাৰ্থ হৈ যায় বা জন্মতে শিশুটোৰ মৃত্যু হয়, বা হয়তো জন্মৰ পিছত শিশু এটাৰ আৰু মৃত্যু হৈ যাব পাৰে, বা পেটৰ ভিতৰতে বাচ্চাটোৰ মৃত্যু হ'ব পাৰে। তো এনেকুৱা ক্ষেত্ৰত কি হয়, এটা আমাক কাৰেকশ্যন ফেক্টৰ লাগে। কাৰেকশ্যন ফেক্টৰ মানে প্ৰেগনেণ্ট ওমেনতকৈ আচলতে কি লাইভ বাৰ্থতকৈ আচলতে প্ৰেগনেণ্ট ওমেনৰ সংখ্যাটো কিছু বেছি হয়। তো এই কাৰেকশ্যন ফেক্টৰটো হৈছে 10% অফ লাইভ বাৰ্থ। অৰ্থাৎ যিমানখিনি শিশুৰ জন্ম হয় তাৰ 10% আমাৰ
মানে নষ্ট হৈ যোৱা বুলি ধৰি লোৱা হয়। তো 10% অফ লাইফ বাৰ্থ হ'লে কিমান হ'ব, মানে 100 ভাগেৰ 10 পূৰণ 101 আৰু ইজ ইকুৱেল টু হ'ব আমাৰ 10.1। তো মনত ৰাখক, যদি আমি এষ্টিমেটেড নাম্বাৰ অফ প্ৰেগনেণ্ট উমেন লিখিব লাগে তেনেহ'লে লাইফ বাৰ্থ প্লাছ কাৰেকশ্যন ফেক্টৰ যোগ কৰিব লাগিব, সেইটোৱে হ'ব আমাৰ টোটেল নাম্বাৰ অফ প্ৰেগনেণ্ট উমেন। তো আমি লাইফ বাৰ্থ পালোঁ 101 গৰাকী আউট অফ 5000 পপুলেশ্যন আৰু লগতে কাৰেকশ্যন ফেক্টৰ এটা পালোঁ 10.1। এতিয়া টোটেল নাম্বাৰ অফ প্ৰেগনেণ্ট উমেন কিমান হ'ব, ইজ ইকুৱেল টু হ'ব লাইফ বাৰ্থ আছিলে 101 গৰাকী যোগ কাৰেকশ্যন ফেক্টৰ পালোঁ 10.1 ইজ ইকুৱেল টু কিমান হ'ব 111 গৰাকী। এই কথাটো আপোনালোকে ভালদৰে মনত ৰাখিব যে এই 111 গৰাকী বা 111 গৰাকী প্ৰেগনেণ্ট উমেন আমাৰ 5000 পপুলেশ্যনৰ ভিতৰত থাকিব লাগে। তো যেতিয়া আমাৰ ছাৰ্ভেবিলাক হ'ব তেতিয়া সেই ছাৰ্ভেৰ তথ্যবিলাক আমাৰ এষ্টিমেশ্যনৰ লগত যদি প্ৰায় মিল খায় তেনেহ'লে গম পাম যে সকলোবোৰ ঠিকেই আছে। কেতিয়াবা কি হয়, বহুত মানে এটা পাৰ্থক্য দেখা পোৱা যায়, তেতিয়া আমি গম পাম যে ছাৰ্ভেবিলাক আমাৰ ঠিকমতে হৈছে নে হোৱা নাই। তো এষ্টিমেশ্যন আমাৰ অতি জৰুৰী। তো প্ৰেগনেণ্ট উমেন এনেকৈ এষ্টিমেশ্যন কৰা হয়। তো 2 নম্বৰতে আহিছে নাম্বাৰ অফ লাইফ বাৰ্থছ পাৰ মান্থ। যদি আমি লাইফ বাৰ্থ জানো, এইটো চাব লাইফ বাৰ্থ পাৰ মান্থ। তো আমি বছৰত লাইফ বাৰ্থ কিমান আছিল, 101 গৰাকী আছিল শিশুৰ জন্ম হয় বছৰত। তো পাৰ মান্থ বুলি ক'লে 12ৰে হৰণ দিব লাগিব, ইজিকেল টু আমাৰ কিমান হ'ব, যে এইটো দেখাইছে মানে হৰণ কৰি চাওক আপোনালোকে দেখিব 8ৰ পৰা 9 গৰাকী শিশুৰ জন্ম হয় পাৰ মান্থ। অৰ্থাৎ আপোনাৰ যদি চাব চেণ্টাৰটোৰ পপুলেশ্যন 5000 হয় তেনেহ'লে প্ৰতি মাহত আপোনালোকৰ 8ৰ পৰা 9 গৰাকী শিশুৰ জন্ম হ'ব লাগে। তো এইটো এটা এষ্টিমেশ্যন। ইয়াৰ পাছত আহিলে আছে এষ্টিমেটেড নাম্বাৰ অফ প্ৰেগনেণ্ট উমেন উইথ কমপ্লিকেশ্যনছ। তো আমাৰ যিকেইগৰাকী প্ৰেগনেণ্ট উমেন ৰেজিষ্টাৰ হয় এই সকলোবোৰ প্ৰেগনেণ্ট উমেনৰ ভিতৰত কেইগৰাকীমান হাই ৰিস্ক প্ৰেগনেণ্ট উমেন থাকে, অৰ্থাৎ কিছুমান কমপ্লিকেশ্যন লৈ তেখেতসকলে গৰ্ভধাৰণ কৰে। তো এনেকুৱা গৰ্ভধাৰণ কৰা গৰ্ভৱতী মাতৃৰ যদি আমি সংখ্যাটো এষ্টিমেট কৰিব লগা হয় তাৰ এটা বৰ সুন্দৰ কেলকুলেশ্যন আছে। যদি আমি কওঁ estimation of pregnant women with complication, মানে ৰেজিষ্টাৰ হোৱা গৰ্ভৱতী মহিলাবিলাকৰ মাজত থকা কমপ্লিকেশ্যনবিলাক কিমান হ'ব পাৰে, ইজ ইকুৱেল টু 15% অফ টোটেল প্ৰেগনেণ্ট উমেন। 15% অফ টোটেল প্ৰেগনেণ্ট উমেন। যিমান প্ৰেগনেণ্ট উমেন পাইছিলোঁ আমি তাৰ ওপৰত 15% হ'ব। কেলকুলেশ্যন কিমান হ'ব, 15% মানে 100/15 পূৰণ টোটেল প্ৰেগনেণ্ট কিমান পাইছিলোঁ আমি, 111 গৰাকী পাইছিলোঁ। তো এইটো কেলকুলেশ্যন কৰিলে কিমান হ'ব আপোনালোকে কৰি চাব, কেলকুলেটৰত মাৰিলেও পাব। তো হিচাপ কৰি দেখিব যে 16ৰ পৰা দশমিক ওলাব, দশমিকটো আমি ইয়াতে মানুহৰ ক্ষেত্ৰত হিচাপ নকৰোঁ, গতিকে 16ৰ পৰা 17 গৰাকী হ'ব লাগে আপোনালোকৰ মানে কমপ্লিকেশ্যন থকা প্ৰেগনেণ্ট উমেন এনুৱেলি। অৰ্থাৎ যেতিয়া আশা বাইদেউবিলাকে আপোনালোকক এটা হিচাপ দিব যে আমাৰ হাই ৰিস্ক প্ৰেগনেণ্ট উমেন ইমান আছে, ধৰি লওক ক'লে যে হাই ৰিস্ক প্ৰেগনেণ্ট উমেন মোৰ মাত্ৰ 5 গৰাকী আছে, তেতিয়া আপোনালোকে ক'ব পাৰিব যে আমাৰ কেলকুলেশ্যনতো কৈছে যে 5000 পপুলেশ্যন থকা এটা চাব চেণ্টাৰত 17 গৰাকী 16ৰ পৰা 17 গৰাকী আমাৰ মানে হাই ৰিস্ক প্ৰেগনেণ্ট ওলাব লাগে। আশা বাইদেউগৰাকী যদি 5 গৰাকী কৈছে তেনেহ'লে আমি নিশ্চয় তাত জোৰ দিব লাগিব যে নিশ্চয় ক'ৰবাত হাই ৰিস্ক ডিটেকশ্যনত ভুল হৈছে আৰু আমি এষ্টিমেশ্যনটো ইয়াৰ ওচৰে পাজৰে থাকিলে আমি শুদ্ধ বুলি ক'ব পাৰিম। তো এইটো হৈছে হাই ৰিস্ক প্ৰেগনেণ্ট উমেনৰ কেলকুলেশ্যন। 16ৰ পৰা 17 গৰাকী থাকিব প্ৰতি বছৰে যদিহে 5000 পপুলেশ্যন হয়। ইয়াৰ পিছত 4 নম্বৰত আছে এলিজিবল কাপল। তো এলিজিবল কাপল যাক আমি যোগ্য দম্পতি বুলি কওঁ, তে
এটা সাব সেন্টাৰত যদি আপোনাৰ নিজৰ সাব সেন্টাৰত যদি 5000 পপুলেশ্যন থাকে তাত ইলিজিবল কাপলৰ সংখ্যা কিমান হোৱা উচিত আৰু সেইটো ক্যালকুলেশন হৈছে 17% of population, total population. যিমান পপুলেশ্যন আছে তাৰ 17% মানে এলিজিবল কাপল হ'ব লাগে তো কিমান হ'ব 100/17 পুৰাণ টোটাল পপুলেশ্যন আছিল 5000 00 কাটা 17 5 গুণ 85 850 অৰ্থাৎ এলিজিবল কাপলৰ সংখ্যা আপোনালোকৰ 850 হ'ব লাগে পাৰ 5000 পপুলেশ্যন এই হিসাবটো বুজি পালে এলিজিবল কাপলটো এতিয়া এনেকৈ একবাৰ হিসাব কৰি লব তাৰপিছত আহিছে সিক নিউবৰ্ন পাঁচ নম্বৰটা আহিছে সিক নিউবৰ্ন অৰ্থাৎ জন্মৰ পিছত কিছু সমস্যা লোৱা বা সমস্যা লৈ জন্ম হোৱা কিছুমান কমপ্লিকেশন থকা শিশুৰ সংখ্যা যদি আমি এস্টিমেট কৰিব লাগে এক্স্যাক্টলি সেই শিশুজন নহবও পাৰে এই তথাপিও আমাৰ টোটাল পপুলেশ্যনৰ ভিতৰত কিমান শিশু আমাৰ সিক নিউবৰ্ন হয় অৰ্থাৎ নতুন নৱজাতক কমপ্লিকেশন থকা নৱজাতক হয় তাৰ ক্যালকুলেশনটো এনেকুৱা আছিল যে সিক নিউবৰ্ন ইজ ইকুৱেল টু 10% to 12% of total live birth অৰ্থাৎ আমাৰ সাব সেন্টাৰত যিমান শিশুৰ জন্ম হৈছে সেই জন্ম হোৱাৰ শিশুৰ ভিতৰত 10 পৰা 12% কি থাকে বেমাৰী হৈ থাকে অৰ্থাৎ সিক নিউবৰ্ন হয় আৰু হেতু ক্যালকুলেশন কৰিলে কিমান হ'ব আমি যদি 10 to 12% কৈছে যদি আমি 12 টোকে ধৰো অৰ্থাৎ 12% অৰ্থাৎ 100/12 পুৰণ টোটাল লাইভ বাৰ্থ আমাৰ লাইভ বাৰ্থ কিমান আছিল 101 আপোনালোক নিজৰটো নিজে বহাই দিব 5000 ৰ কাৰণে আমাৰ লাইভ বাৰ্থ আছিল 101 তো এটো ক্যালকুলেশন কৰিলে কিমান পাম আমি এটো যদি আপোনালোক ক্যালকুলেটৰ মাৰি চাব পাব যে 12 ৰ পৰা 12 to 13 মানে সিক নিউবৰ্ন থাকিব অৰ্থাৎ এবছৰৰ ভিতৰত যদি আপোনাৰ 101 জন শিশুৰ জন্ম হয় তাৰ ভিতৰত 12 ৰ পৰা 13 জন শিশুৰ মানে স্বাস্থ্যজনিত কিছু সমস্যা থকাটো আমি ধৰি লব পাৰো ইয়াৰ পিছত আছে estimation for NCD beneficiaries বৰ্তমান HWC বিলাকত এটা বৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈছে NCD অৰ্থাৎ নন কমিউনিকেবল ডিজিজ যেটো স্ক্ৰিনিং প্ৰগ্ৰাম এটো বৰ মানে সুন্দৰকৈ আৰু সাব সেন্টাৰ বিলাকত বৰ গুৰুত্বপূৰ্ণভাৱে মানে বিবেচিত হৈ আহিছে তাৰে আমি ক্যালকুলেশন কিছুমান জানিব লাগিব যে প্ৰথমতে আছে estimation for NCD beneficiaries কি আছে নাম্বার 1 NCD beneficiaries বিলাক ক্যালকুলেশন কৰোতে আমি নাম্বার 1 পাম যে পপুলেশন above 30 years অৰ্থাৎ 30 বছৰৰ ওপৰ পপুলেশন কিমান আছে হেতু হ'ব কিমান যে 37% of total population তো ক্যালকুলেশন কেনেকুৱা হ'ব 37% মানে 100/37 into total population 5000 is equal to 00 কাটা পূৰণ কৰিলে কিমান পাম আমি যে 1850 1850 অৰ্থাৎ যদি কোনো সাব সেন্টাৰত 5000 পপুলেশ্যন থাকে তেনেহলে এনসিডি কৰিবলগীয়া মানুহৰ সংখ্যা হ'ব 1850 গৰাকী এইটো দুই নম্বৰতে আছে নাম্বাৰ অফ মেল এবভ 30 ইয়াৰ্স এই 1850 গৰাকীৰ ভিতৰত মহিলা থাকিব আৰু পুৰুষ থাকিব এতিয়া আমি চাও যে মহিলাৰ সংখ্যা কিমান পুৰুষৰ সংখ্যা কিমান হেতু আমাক কি কৈছে এস্টিমেশনে যেটো হৈছে নাম্বাৰ অফ মেল এবভ 30 ইয়াৰ্স নাম্বাৰ অফ মেল above 30 years is equal to hetu koise 51% of ami jitu paisilu 30 years above 30 years above age group to kiman hobo 51% mane 100/51 puron 30 years above group to kore 1850
50 শূন্য শূন্য কাটা এইটো কাটিলে পাম আমি 944 মানে 1850 গৰাকী মানুহৰ ভিতৰত 944 গৰাকী হৈছে মানে পুৰুষ মানুহ তেনে মহিলা কিমান হ'ব ফিমেল is equal to 1850 minus 944 is equal to কিমান হ'ব 906 এইটো অৰ্থাৎ এইটো 51% আৰু মহিলাটো 49% বা আমি মাইনাস কৰি ওলাব পাৰো সো আমাৰ যিমান পপুলেশন থাকিব 30 ইয়াৰ্স এবভ সেই পপুলেশনটোৰ মেল হৈছে 51% আৰু ফিমেল হৈছে 49% বা মেলটো ওলাই লোৱাৰ পিছত ফিমেলটো আমি এনেকে মাইনাস কৰি ওলাব পাৰো তো এইখিনি আমাৰ অতি জৰুৰী মানে এস্টিমেশন এটো আমি কৰিবই লাগিব সো আপোনালোকে এনেকে কৰিব পাৰে ইয়াৰ পিছত আহিছে ইয়াৰ পিছত আহিছে যে হাইপাৰটেনশন আৰু ডায়াবেটিস হাইপাৰটেনশন আৰু ডায়াবেটিস ৰোগী বছৰি কিমান পোৱা যায় cases annually অৰ্থাৎ আমি যিখিনি হাইপাৰটেনশন আৰু মানে ডায়াবেটিস ইয়াৰ আমি হাইপাৰটেনশন আৰু এটো স্ক্ৰিনিং কিমান কৰিব লাগিব আমি পাম 1815 ৰে কৰিব 50 ৰে কৰিব লাগিব অৰ্থাৎ হাইপাৰটেনশন এণ্ড ডায়াবেটিস মেলিটাস কেसेছ এনুৱেলি কিমান 1850 বুলি আমি মানে ক'ব পাৰো এটো ক্যালকুলেশন এনেকৈ কৈছে তাৰপিছত অৰেল ক্যান্সাৰ oral cancer for male female per year for male and female is equal to 370 আমি 370 আমি মানে পাব পাৰো তেওঁলোকৰ কিবা প্ৰবলেমটো তাৰপিছত ব্ৰেষ্ট ক্যান্সাৰ আৰু সাৰ্ভাইকেল ক্যান্সাৰ কিমান পাম 182 অৰ্থাৎ স্ক্ৰিনিংৰ কাৰণে আমি ইমান কেইটা ফিগাৰ পাব পাৰো যদি আপোনালোকে 5000 ৰ কাৰণে এটো ওলাই যায় ঐকিক নিয়মৰ জৰিয়তে নিজৰ নিজৰ ক্ষেত্ৰত আপোনালোকে ওলাই ল'ব পাৰিব তো এইটো আছিল আমাৰ এনসিডি বেনিফিচিয়াৰিৰ কাৰণে ইয়াৰ পিছত আহিছে নাম্বাৰ অফ নিওনেটাল অৰ ইনফেন্ট ডেথস এটো কেনেকুৱা হ'ব চাম number of neonatal or infant deaths আমাৰ যেটো IMR বা NMR আছে এটো বৰ গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে আমাৰ অসমত শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰ এতিয়াও ন্যাশনাল ষ্টেণ্ডাৰ্ডতকৈ বহুত বেছি আৰু সেই কাৰণে আমি এই কথাবিলাকৰ ওপৰত গুৰুত্ব দিবই লাগিব আৰু আমি ক্যালকুলেশনটো জানিবই লাগিব তো IMR মানে ইনফ্যান্ট মৰ্টেলিটি ৰেট এটো কিমান ইন IMR in an HWC is equal to 33 per live birth অর্থাৎ 33 per 1000 live birth অর্থাৎ প্রতি 1000 জন শিশুৰ ভিতৰত 33 জন শিশুৰ মৃত্যু হয় এটো হল আমাৰ এটা ন্যাশনাল স্ট্যান্ডার্ড ক্যালকুলেশন তো ইয়াত যদি আমি উলাও কিমান হ'ব 33 by 1000 into live birth আমাৰ আছিল কিমান 101 তো ক্যালকুলেশন কৰিলে কিমান হ'ব এটো 3.33 ওলাই আৰু হেতু আমি ক'ব পাৰো 324 মানে ইনফ্যান্ট ডেথস এনুৱেলি ইনফ্যান্ট ডেথ এনুৱেলি আৰু প্ৰতি বছৰে 5000 পপুলেশনত 3 পৰা 4 জন শিশুৰ মৃত্যু হয় ইয়াৰ পিছত আমি চাম NMR অৰ্থাৎ নিওনেটাল মৰ্টেলিটি ৰেট নিওনেটাল মানে কোনখিনি অৰ্থাৎ জন্মৰ এমাহৰ ভিতৰৰ যিখিনি মানে শিশু এই নিওনেটাল
শিশুখিনিৰ যিটো মৃত্যুৰ হাৰ সেইটো কোৱা হৈছে কি 2/3 অফ IMR। আমাৰ ইনফেণ্ট শিশুৰ যিটো মৰ্টেলিটি ৰেট আছে নহয় তাৰে 3/2 আমাৰ এই আমাৰ নিয়নেটাল অৱস্থাত মৰে, অৰ্থাৎ এমাহৰ ভিতৰত মৃত্যু হয়। তো এইটো আমি কেনেকৈ ওলাম 2/3 ইনটু IMR আছিল কিমান আমাৰ 3 পৰা 4, মই যদি 4 ধৰি লওঁ এইটো ইজুৱেল কিমান হ'ব 2 to 3 deaths neonate death annually, অৰ্থাৎ প্ৰতি বছৰে 2 পৰা 3 গৰাকী শিশু মৃত্যু হয়। তো এইটো হৈছে আমাৰ এষ্টিমেশ্যন। ইয়াৰ পিছত আমি চাম পাৰ্চেণ্টেজ of pregnancy that received ANC, অর্থাৎ ANC বা এন্টিনেটাল চেকআপ পোৱা প্ৰেগনেন্সি বা গৰ্ভৱতী মহিলাৰ পাৰ্চেণ্টেজ কিমান ওলাম, অৰ্থাৎ আমাৰ 10টা আমি চেকআপ হ'ব লাগে, হৈছে 4টা, কিমান পাৰ্চেণ্ট হ'ল। তো এনেকুৱা আমি পাৰ্চেণ্টেজত কথা ক'ব লাগিব। তো আমাৰ পাৰ্চেণ্টেজ অফ ANC কভাৰেজ যদি আমি ওলাব লাগে ইজ ইকুৱেল টু কি কৰিব, তলত আপোনাৰ লিখিব টোটেল নাম্বাৰ অফ প্ৰেগনেন্সি, টোটেল নাম্বাৰ অফ প্ৰেগনেন্সি, ওপৰত লিখিব আপোনাৰ ANC ডান, কিমান ANC কৰিছে এইটো লিখিব ইনটু 100, হৈছে নে এইটো ইনটু 100। ইমান কৰিলে কি হ'ব, যদি আপোনাৰ টোটেল নাম্বাৰ অফ প্ৰেগনেন্সি আমাৰ কিমান আছিল 111 আছিল, 111 প্ৰেগনেন্ট ওমেন আছিল, তাৰে ANC কিমান কৰা হৈছে নাম্বাৰ অফ প্ৰেগনেন্সিজ ৰিচিভড, এইটো অকল ANC বুলি নহ'ব, নাম্বাৰ অফ প্ৰেগনেন্সি ৰিচিভড ANC কিমানে ANC পাইছে এনেকে বহাই দিলে আমাৰ ইয়াতে ফিগাৰটো বহাই দিলোঁ ইনটু 100 বহাই দিম, তেতিয়াহ'লে আমাৰ পাৰ্চেণ্টেজ ওলাব, ইমান পাৰ্চেণ্ট আমাৰ ANCটো ৰিচিভ হৈছে। তো এনেকৈ আমাৰ ANC কভাৰেজ পাৰ্চেণ্টেজ এনেকৈ ওলাব। ইয়াৰ পিছত আহিছে বিভিন্ন কেলকুলেশ্যন, মই চাৰ্টখন আপোনালোকক দি দিম, আপোনালোকে জাষ্ট লিখি ল'ব পাৰিব। যেনে ইয়াত আহিছে ডেম'গ্ৰাফিক কম্পজিশ্যন অফ পপুলেশ্যন, যেনে 0 to 1 year এজ, অৰ্থাৎ মই যদি কওঁ 0 to 1 year এজ কিমান আছে, সেইটো আছে আমাৰ 3% অফ টোটেল পপুলেশ্যন। তো কিমান হ'ব আপোনালোকে কেলকুলেশ্যন কৰিব, 3% মানে 100/3 ইনটু টোটেল পপুলেশ্যন 5000 ইজ ইকুৱেল টু হ'ব 150, অৰ্থাৎ 0 পৰা 1 বছৰৰ বাচ্চা 150 জন আছে যদিহে 5000 পপুলেশ্যন হয়। তাৰপিছত 0 to 4 years কিমান হ'ব, এইটো হ'ব 9.7% ইজ ইকুৱেল টু, আমি ঠিক তেনেদৰে কৰিম, তলত 100 থাকিব, ওপৰত 9.7 থাকিব ইনটু 5000 ইজ ইকুৱেল টু হ'ব আমাৰ 485। তাৰপিছত আহিব আপোনাৰ 1 to 5 years, এইটো হৈছে 11.2%, তাৰমানে 111.2 ইনটু 5000 ইজ ইকুৱেল টু কিমান হ'ব 560। তাৰপিছত আহিব 5 to 9 years, 5 to 9 years আছে 9.2%, এইটো হ'ব 109.2 ইনটু 5000 ইজ ইকুৱেল কিমান হ'ব আপোনাৰ 9.2 হ'লে 460 হ'ব। তো এইকেইটা চাই ল'ব, মই আকৌ দি আছোঁ বেলেগ। ইয়াৰ পিছত আহিছে 10 to 14 years, এইটো হ'ব 10.5%। 10.5% বুলি ক'লে ইজ ইকুৱেল টু আপোনাৰ 10 ওপৰত থাকিব 10.5 ইনটু 5000 ইজ ইকুৱেল টু 525। তাৰপিছত আহিল আপোনাৰ 0 to 14 years, যদি 0 পৰা 14 বছৰ বয়সৰ শিশুৰ হিচাপ লাগে তেনেহ'লে আপোনালোকে 29.5% কৰিব।
ইজ ইকুৱেল টু তলত 100 ওপৰত 29.5 ইনটু 5000 ইজ ইকুৱেল টু কিমান হ'ব 1475 এইটো তাৰপিছত আছে 10 to 19 টিনেজ 10 to 19 টিনেজ ইয়াৰ্ছ তো এইটো হ'ব কিমান 18.4 is equal to our 100 18.4 into 5000 is equal to hobo 920 ইমান খিনি থাকিব লাগিব তাৰপিছত 15 to 49 এটো হ'ব আমাৰ ৰিপ্ৰডাক্টিভ এজ গ্ৰুপ 49 এটো হ'ব 24% 24 100 into 5000 কিমান হ'ব 1200 হ'ব 1200 থাকিব আমাৰ ৰিপ্ৰডাক্টিভ এজ গ্ৰুপৰ মহিলা ইয়াৰ পিছত আছে Fifteen to 59 এইটো ইয়াৰ্ছত আছে এতিয়াত কিন্তু মেল ফিমেল দুইটাই আছে আগৰটো মই ৰিপ্ৰডাক্টিভ এজ গ্ৰুপৰ কৈছিলো এইটো টোটাল একদম 15 to 59 মেল ফিমেল দুইটাই এইটো হৈছে 62.5% is equal to 62.5 by 100 into 5000 is equal to কিমান হ'ব 3125 125 গৰাকী থাকিব 30 years and above এটো আমি পালোৱে 30 years and above এটো আছে 37% is equal to 37 by 100 into 5000 এটো হ'ব আমাৰ 1850 তাৰপিছত আহিল 60 years above যাক আমি জেৰিয়াট্ৰিক্স বুলি কওঁ 60 years above হ'ব 8% মানে 8 by 100 into 5000 is equal to 400 আৰু 65 years above 65 years above হ'ব 5.3% is equal to 5.3 by 100 into 5000 is equal to 265 তো এইখিনি আছিল আমাৰ ক্যালকুলেশন আপোনালোকে দেখিলে যে বিভিন্ন এজ ক্যাটেগরিৰ 0 to 1 years পালো আমি 30 years above পালো 60 years above পালো তো এই সকলোবোৰ এজ গ্ৰুপৰ যিখিনি এস্টিমেশন আমি যদি আমাৰ সাব সেন্টাৰত নিজা নিজা পপুলেশনৰ কাৰণে ক্যালকুলেশন কৰি ইয়াক আমি থৈ দিও তেনেহলে আমাৰ সার্ভে ৰিপোৰ্ট বিলাক যে আশা বাইদেউ বিলাকে আনিব আমি নিজেও যদি সার্ভে কৰো সেই সার্ভেৰ লগত এটো মিলিছে নে চাব পাৰো যদি প্ৰায় মিলিছে তেনেহলে ঠিক আছে যদি আমাৰ বহুত এটা গ্যাপ হৈ যায় তেতিয়া আমি জানিম যে হয় আমাৰ সার্ভেত কিবা গণ্ডগোল আছে বা আমাৰ হিসাব কৰোতে কিবা এটা গণ্ডগোল হৈছে তেতিয়া আমি নিজকে নিজে এলাৰ্ট কৰি ল'ব পাৰো তো এই এস্টিমেশনটো আমাৰ থকাটো অতি জৰুৰী আৰু মানে এইখিনি থকাৰ ফলত আমাৰ সকলোবোৰ কাম কৰিবলৈ অতি সহজ হয় তো এই ক্যালকুলেশন বিলাক আশা কৰো আপোনালোকে বুজি পাইছে আৰু নিজা নিজাকে ক্যালকুলেশন কৰি এখন চাৰ্ট বনাই সাব সেন্টাৰত থব বুলি মই আশা প্ৰকাশ কৰিলো আৰু আশা ৰাখিছো যাতে এই ক্লাছটোৱে আপোনালোক সকলোকে উপকৃত কৰে গতিকে আজিলৈ মই ইয়াতে এৰিছো পুনৰ এটা নতুন ক্লাছ লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম আজিলৈকে এৰিছো ধন্যবাদ